আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা আহ্বান জনাইছিল যে এক পেৰ মাঁ কে নাম, অৰ্থাৎ মোৰ মাৰ জন্মদিনৰ দিনা এডাল গছপুলি মই ৰূপায়ণ কৰিব পাৰোঁ। সেই গছপুলিডাল মাৰ জন্মদিনৰ দিনাও আমি কৰিব পাৰোঁ, অমৃত বৃক্ষ আন্দোলনৰ সময়তো আমি কৰিব পাৰোঁ। সেইকাৰণে যিসকল ব্যক্তিয়ে সাধাৰণতে আমি এই প্ৰগ্ৰেমটো আশা ৱৰ্কাৰ, অংগনবাদী ৱৰ্কাৰ, SHG মেম্বাৰ, এডুকেশ্যনেল ইনষ্টিটিউট, পুলিচ ডিপাৰ্টমেণ্ট, টি গাৰ্ডেন, গভৰ্ণমেণ্ট অফিচাৰ এইসকলক আমি ইনভলভ কৰোঁ। এইবাৰ আমি আৰ্মি, এয়াৰফ'ৰ্চ, আছাম ৰাইফলছ, ডিফেন্সকো আমি ইনভলভ কৰিছোঁ। আৰু লগত যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এক পেৰ মাঁ কে নাম এই কাৰ্যসূচীত নিজক জড়িত কৰিব খোজে, তেওঁলোকে ব্যক্তিয়েও যদি এই কোনোবা SHGৰ মেম্বাৰ নহয়, কোনোবা স্কুলৰ ষ্টুডেণ্ট নহয়, কলেজৰ ষ্টুডেণ্ট নহয়, কোনোবা অংগনবাদী নহয়, আশা নহয়, পুলিচ নহয়, ডিফেন্স পাৰ্চনেল নহয়, NGO নহয়, মই এজন ব্যক্তি, কিন্তু সেই ব্যক্তিজনেও পৰ্টেলত ৰেজিষ্টাৰ কৰাৰ কাৰণে সুবিধা পাব। এই গোটেই আন্দোলনটো আমি বিভিন্ন ফৰেষ্ট ডিপাৰ্টমেণ্টে বিভিন্ন সংস্থাৰ সৈতে জড়িত হৈ ৰূপায়ণ কৰে। ইয়াত এই যিটো জনভাগিদাৰিত্ব, ইয়াৰ মূল কেন্দ্ৰবিন্দু হ'ল নগৰীয়া আত্মসহায়ক গোট আৰু গাঁৱৰ আত্মসহায়ক গোট, LP আৰু ME স্কুল, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল, কলেজ, ইউনিভাৰ্চিটি। ইয়াৰ পিছত আমি সকলোকে টাৰ্গেট কৰি দিয়া আছে যে ৰুৰেল SHG মেম্বাৰ এজনে কেইটা গছপুলি ৰুব, LP ME প্ৰত্যেকখন স্কুলত 35ডালকৈ গছপুলি ৰুব লাগিব, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুলত 75ডাল, কলেজত 71ডাল, ইউনিভাৰ্চিটিত 500ডাল। অংগনবাদী কৰ্মী, ডিষ্ট্ৰিক্ট পুলিচ, APBN, হোমগাৰ্ড, VDP, এয়াৰফ'ৰ্চ, আৰ্মি, আছাম ৰাইফলছ, BSF, CISF, CRPF, SSB, ITBP, NDRF, SDRF, AFPF, আশা, চাহ বাগিচা, স্মল টি গ্ৰৱাৰ্ছ, FPO, ফাৰ্মাৰ্ছ প্ৰডিউচ অৰ্গেনাইজেশ্যন, FPC, ফাৰ্মাৰ্ছ, NGO আৰু এটা আদাৰ্ছ। এই গোটেইখিনি আমি হিচাপ কৰিলে 3 কোটি টাৰ্গেট এটা আমি পাব পাৰোঁ। জিলা ৱাইজো আমি টাৰ্গেট বনাই দিছোঁ, বঙাইগাঁৱত ইমান, বৰপেটাত ইমান, সেই ধৰণে আমাৰ DC সকলেও এই গোটেই ব্যৱস্থাটোত যোগ দিব। মই আগতে কৈছোঁ যে ডিষ্ট্ৰিবিউশ্যন পইণ্টছ যিমানে হয় কামখিনি কৰিবৰ কাৰণে সিমানে সুবিধা হয়। এইবাৰ আমি 4000 ডিষ্ট্ৰিবিউশ্যন পইণ্টছ আমি ৰাখিম, যেনেকৈ ইলেকশ্যনত EVM বিতৰণৰ কাৰণে এটা ডিষ্ট্ৰিবিউশ্যন পইণ্টছ হয়, আকৌ ভোটৰ সময়ত লৈ যায়, ভোটৰ সময়ত ঘূৰাই লৈ আহে, তেনেকৈ আমি 4000 ডিষ্ট্ৰিবিউশ্যন পইণ্টছ ৰাখিম, যাতে মানুহে ঘৰৰ নিচেই কাষতে এই সুবিধা পাব পাৰে।